অসমত মুছলমানৰ ওপৰত যি অন্যায় আৰু অত্যাচাৰ কৰি আছে তাক আমি মোচাই তীব্ৰ বাহাৰে গৰিহণা দিছোঁ। আজি চাওক উজনিত মিয়া খেদা নামত যি আন্দোলন চলাই আছে একাংশ সংগঠনৰ নেতৃত্ব সেয়া কিন্তু গৰিহণাৰ যোগ্য। ভাৰতীয় সংবিধানে আমাক অধিকাৰ দিছে ইয়াত থকা খোৱাৰ, কিন্তু এছামে নাগপুৰীয়াক সন্তুষ্ট কৰাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তত্ত্বাৱধানত একাংশ সংগঠনৰ নেতৃত্বই যি মুছলমানক মিয়া খেদা নামত যি অত্যাচাৰ কৰিছে সেয়া কোনো পধ্যে গ্ৰহণযোগ্য নহয়। ভাৰতৰ স্বাধীনতা আন্দোলনত মুছলমানৰ যি অৱদান আছে বেলেগ কোনোবা সংগঠনৰ আছে নেকি? আজি RSS হওক বা অন্যান্য কোনোবা সংগঠনৰ নেতৃত্বৰ আছে নেকি? আজিও চাওক মুছলমানৰ অৱদান কিন্তু যথেষ্ট আছে। আজি বিদেশী খেদাৰ নামত আপোনালোকে যি অন্যায় অত্যাচাৰ কৰিছে সেয়া কিন্তু কোনো পধ্যে গ্ৰহণযোগ্য নহয়। কেতিয়াবা আপোনালোকে বিদেশী খেদাৰ নামত মানুহক হাৰাশাস্তি কৰিব, কেতিয়াবা মিয়া খেদাৰ নামত কৰিব, কেতিয়াবা আপোনালোকে মুছলমানৰ মছজিদত আপোনালোকে বুলডোজাৰ চলাই দিব আৰু আপোনালোকে শ্মশান এৰি দিব। ইয়াক কিন্তু কোনো পধ্যে গ্ৰহণযোগ্য নহয়, কাৰণ ভাৰতীয় সংবিধানে সকলোকে ইয়াত থকাৰ অধিকাৰ দিছে। আজি হোৱা অধীনখন বিশ্বনাথত যি উচ্ছেদ অভিযান কৰিলে সেয়া কিন্তু সম্পূৰ্ণৰূপে একপক্ষীয়ভাৱে আপোনালোকে উচ্ছেদ কৰিছে বুলি আমি গম পাইছোঁ। আজি আপোনালোকে শ্মশানক এৰি পেলাই আপোনালোকে আজি মছজিদত আপোনালোকে উচ্ছেদ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, ইয়াক কি সংবিধানৰ আওতাত আছে নেকি? আজি ভাৰতীয় সংবিধানে আপোনালোকে অধিকাৰ দিছে নেকি? আজি যদি আপোনালোকে উচ্ছেদ কৰিছে, কিন্তু উচ্ছেদ কৰাৰ পূৰ্বে এই মানুহখিনিক কিয় এতিয়ালৈকে পুনৰ সংস্থাপন দিয়া হোৱা নাই? আজি ভাৰতীয় সংবিধানে কৈছে মানুহখিনিক থকা খোৱাৰ অধিকাৰ দিয়াৰ কথা, কিন্তু আপুনি কি কৰিছে? সেইখিনি অধিকাৰ ভাইলেট কৰিছে। আজি আপোনালোকে এই মানুহখিনি কেতিয়াবা সন্দেহযুক্ত নাগৰিক কৈ পেলাই আপুনি বাহিৰত জাপি দিছে। গতিকে এই মানুহখিনি প্ৰকৃততে কোন? এই মানুহখিনি প্ৰকৃততে হৈছে বান গৰাখহনীয়াৰ ফলত নিজৰ মাটি বেটি হেৰুওৱা লোক, যিসকলে নেকি আজি অসমৰ ইমূৰৰ পৰা সিমূৰত যদি কাম কৰিবলৈ গৈছে তেওঁলোকে আপোনালোকে মিয়া বুলি অত্যাচাৰ আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ পৃষ্ঠপোষকতাত বুলি আপুনি স্বীকাৰ কৰিছে। গতিকে আপোনাৰ পৃষ্ঠপোষকতাত কেনেকৈ অধিকাৰ পালে যেন একাংশ সংগঠনৰ নেতৃত্বই এই মানুহখিনিক অত্যাচাৰ কৰাৰ? গতিকে একমাত্ৰ RSSক সন্তুষ্ট কৰাৰ কাৰণে, RSSৰ বৰমূৰীয়াক সন্তুষ্ট কৰাৰ কাৰণে, নাগপুৰীয়াসকলক সন্তুষ্ট কৰাৰ কাৰণে মুখ্যমন্ত্ৰী আপোনাৰ নিজৰ গাদ্দি ৰক্ষাৰ কাৰণে এনেকুৱা কৰাটো কোনো পধ্যে গ্ৰহণযোগ্য নহয়। মোচাই ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব। আমাৰ যি জংগী আন্দোলন আছিলে গোটেই অসম জুৰি চলিব, দিছপুৰৰ পৰা আৰম্ভ কৰি দিল্লীলৈকে আমাৰ আন্দোলন চলিব। অতি শীঘ্ৰে আমাৰ এই আন্দোলন দিল্লীলৈকে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ এই আন্দোলন আমি চলাম। আমি প্ৰস্তুত, আমি অনতিপলমে আমি ৰাজহুৱা কৰিম, আমাৰ আন্দোলন চলিব। গতিকে আমি স্পষ্টভাৱে সকীয়াই দিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ যদি সদ ইচ্ছা আছে আপুনি দিল্লীত যাওক আৰু ইণ্ডিয়া গেটত চাই আহক তাত কিমানজন মুছলমান শ্বহীদ হৈছিলে, তাত তথ্য জল পটপটকৈ ওলাই পৰিব। গতিকে নাগপুৰীয়াসকলক সন্তুষ্ট কৰাৰ কাৰণে নহয়, ভাৰতীয় সংস্কৃতি ৰক্ষাৰ কাৰণে আপুনি কাম কৰক। অসমৰ যি স্বাভিমান আছিলে শংকৰাজনৰ দেহত যি আপুনি সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ চেষ্টা কৰিছে সেয়া কিন্তু কোনো পধ্যে গ্ৰহণযোগ্য নহয়। গতিকে আমি পুনৰবাৰ সকীয়াই দিছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে যিসকল ব্যক্তিয়ে ইতিমধ্যে আমাৰ মানুহখিনিক অত্যাচাৰ কৰিছে সেই অত্যাচাৰ বন্ধ হ'ব লাগে। আজি চিতু বৰুৱাসকলক কিয় আজিলৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই? গতিকে গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি আমি ক'ম, কাৰণ এই লোকসকলে আইন হাতত তুলি লোৱাৰ অধিকাৰ ক'ত পালে? গতিকে অসমৰ আৰক্ষী আৰু যিজন DGP আছে, DGPকো আমি আহ্বান জনাইছোঁ, অনতিপলমে আৰক্ষী সঞ্চালক মহোদয়ে এই ক্ষেত্ৰত এটা দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে। আজি SPDC সকলে কিয় এইখিনিত ব্যৱস্থা লোৱা নাই? গতিকে তেওঁলোককো আমি জবাবদিহি কৰিব লাগিব। আমিও কিন্তু তেওঁলোকক সদায় নেৰোঁ, আমিও তেওঁলোকক জবাবদিহি কৰিম, কাৰণ আমি মুছলিম ছাত্ৰ সন্থাই কিন্তু এতিয়া আইনী যুঁজ চলাব এইসকলৰ বিৰুদ্ধে। আজি যিবিলাক দৃষ্টিগত এই মানুহখিনিক অত্যাচাৰ কৰা হৈছিলে, অসম আৰক্ষীয়ে কিয় আজিলৈকে নিজাববীয়া এটা গোচৰ কিয় ৰুজু কৰা নাই? কাৰণ এই মানুহখিনি যদি সন্দেহযুক্ত, এই মানুহখিনি যদি বাংলাদেশী, আপোনালোকে কিয় খেদি পঠোৱা নাই? কিয় জিলা প্ৰশাসনে কিয় নিজাববীয়াকৈ গোচৰ লোৱা নাই? গতিকে এই ক্ষেত্ৰত SPDC সকলো কিন্তু আমি সদায় নেৰোঁ। আমি তেওঁলোকৰ বিৰুদ্ধেও কিন্তু আমি দৰকাৰ হয় আমি তেওঁলোকৰ বিৰুদ্ধে আমি আইনী ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম, কাৰণ ইতিমধ্যেই বহুত অত্যাচাৰ হৈ গ'ল। গতিকে আমি সেই জিলাৰ SPDC সকলোকে আমি আহ্বান জনাইছোঁ, অনতিপলমে এই মিয়া খেদা আন্দোলন বন্ধ কৰক, অন্যথা কিন্তু ইয়াৰ পৰিণাম ভয়াৱহ হ'ব। তাৰ কাৰণে কিন্তু জগৰীয়া প্ৰথমতে আপোনালোক হ'ব, আপোনালোক যিহেতু দায়িত্বত আছে। গতিকে এটা এজন ডিচিৰ কৰ্তব্য থাকে ৰাইজক নিৰাপত্তা দিয়াৰ, SPৰ কৰ্তব্য থাকে, কিন্তু সেইখিনি কিন্তু আপোনালোকে পাহৰি গৈছে, আপোনালোকে ৰাজধৰ্ম পালন কৰা পাহৰি গৈছে। গতিকে MLA মন্ত্ৰীসকলৰ কথাত নহ'ব, আজি মুখ্যমন্ত্ৰীয়ে ক'লেই নহ'ব, দেশৰ সংবিধান আছে। গতিকে দেশৰ সংবিধান যদি কোনোবাই ভাইলেট কৰে তাৰ এগেইনষ্টত কিন্তু একশ্যন লোৱাৰ অধিকাৰ SP আৰু DCৰ আছে। গতিকে এই ক্ষেত্ৰত আমি আহ্বান জনাইছোঁ, সেই যিকেইটা জিলাত এই মানুহখিনিক অত্যাচাৰ কৰা হৈছে সেই জিলাৰ SP আৰু DC সকলে নিজাববীয়াকৈ এই ব্যৱস্থা কৰিব লাগে। অন্যথা মোচাৰ পৰা ইয়াক কিন্তু সকীয়াই আনি আমি আপোনালোকক সকীয়াই দিছোঁ, অনতিপলমে ইয়াৰ ব্যৱস্থা কৰক, অন্যথা কিন্তু ইয়াৰ পৰিণাম ভয়াৱহ হ'ব।